বছৰ নিয়ালে লাগে তাৰ বাপেৰৰ মূৰটো মিয়াসকলৰ পিঠিটো যদি চূড়াটো দাঙি দিওঁ পিঠিত কাটা পাৰৰ দাগ ওলাব হয়নে নহয় পিঠি বহল কৰি দিয়া হ'ব হয়নে নহয় অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইটো স্পষ্ট কথা যোৱাবাৰ মিয়া খেদোতে পিঠি যে এছাৰি কুপকিটা পৰিছিলে সেই কুপকিটা যদি কোনোবাই পাহৰা নাই মোবাইলটো খুলি লওক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইটো স্পষ্ট কথা যোৱাবাৰ মিয়া খেদোতে পিঠি যে এছাৰি কুপকিটা পৰিছিলে সেই কুপকিটা যদি কোনোবাই পাহৰা নাই মোবাইলটো খুলি লওক মোবাইলটো খুলি লওক সেই কুপকিটা পুনৰ চলাই এবাৰ চাওক কাৰণ এইটো কথা স্পষ্ট আমি উজনি অসম বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু তাৰ কাৰণে আমি ওলাই আহিছো কোনোবাই এতিয়া সেইদিনাখন এটাই কৈছে নিয়ালেন লাগে তাৰ বাপেৰৰ মূৰটো তাক নিয়ালেন লাগে সি অসমীয়া ভাষাৰ কথাটো অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নাজানে তাক নিয়ালেন লাগে সি বড়ো কথা কৈছে বড়োসকলে বড়ো নাম পাব বড়োৰ লগত খিলঞ্জীয়া ভূমিপুত্ৰ মিয়াসকলৰ কি আছে মিয়াসকলৰ পিঠিটো যদি চূড়াটো দাঙি দিওঁ পিঠিত কাটা পাৰৰ দাগ ওলাব হয়নে নহয় দাগ ওলাব আমাৰ কথা স্পষ্ট শিৱসাগৰতো আমি আগ্ৰাসন হোৱাৰ খবৰ পাইছো মই মাইকটো অলপ এইফালে দি দিবলৈ কৈছো এইটো কাৰণে কৈছো এই ওচৰতে আমাৰ বাবুপতি আছে জেঙনিকটীয়া আছে এই বাবুপতি জেঙনিকটীয়াত থকা যিসকল আমাৰ থলুৱা মুছলমান ভাই আছে তেওঁলোকৰ এটা অনুৰোধ তেওঁলোকে দুটকাৰ কাৰণে তেওঁলোকে ভাড়াঘৰ বনাই দিছে আৰু ভাড়াঘৰবিলাকত ম্যাদ থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে হয়নে নহয় আৰু এইসকল থলুৱা মুছলমান মানুহে যিসকলে চৰকাৰী চাকৰি কৰা মুছলমান মানুহে 10-15খনকৈ বেটেৰী ৰিক্সা কিনি মিয়াক আনি মিয়াক চলাবলৈ দিছে আমি দেখা পাইছো আমাৰ হাতত তথ্য আছে হয়নে নহয় অহা কাইলৈৰ পৰা এটা কথা স্পষ্ট ইয়াত কোনো সন্দেহযুক্ত নাগৰিকে বেটেৰী ৰিক্সা চলাবলৈ হয় পিঠি বহল কৰি দিয়া হ'ব হয়নে নহয় পিঠি বহল কৰি দিয়া হ'ব সেইটো কথা স্পষ্ট কাৰণ আমি আমাৰ উজনি অসম আমি বচাব লাগিব ন্যায় এটা কথা কাণ খুলি শুনি লওক এয়া হৈছে লাষ্ট ৱাৰ্ণিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাটৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড়ত মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমাৰ কথা এইটোৱে যে এখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি কোনো কাৰণত আমি সহ্য নকৰো মিয়াৰ দবদবনি ইয়াত নচলিব আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময় আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো হাতত তথ্য আছে যে শিৱসাগৰ জিলাৰ হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতিকে আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ থলুৱা মানুহখিনিয়ে ভাড়াঘৰ সাজি মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে অহা কাইলৈৰ পৰা অভিযান চলিব উজনি অসমত থকা প্ৰতিটো মিয়াক কিন্তু আমি বিচাৰি উলিয়াই কিন্তু শিৱসাগৰৰ পৰা
উজনি অসমৰ পৰা খেদাব এইটো স্পষ্ট কোনো কথা আহিবই নোৱাৰে মই কৈছো যে খাটৰ পথাৰ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে তাত হিন্দু আছে মুছলমান আছে সকলো অবৈধ সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব আমি বাধ্য হৈছো আমি বাৰে বাৰে চৰকাৰক প্ৰশাসনক এই কথাবিলাক কৈ থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নিজে ওলাই আহিবলৈ বাধ্য হৈছো আৰু আমাৰ স্পষ্ট কথা উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিকক আমি খেদিম কিন্তু ঐতিহাসিক শিৱসাগৰৰ পৰা শিৱসাগৰ স্থানীয় সকলো দল সংগঠনে একত্ৰিত হৈ অসম চৰকাৰে সাম্প্ৰতিক যি সন্দেহযুক্ত বাংলাদেশী বিদেশীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা যি অভিযান গ্ৰহণ কৰিছে এই অভিযানক আমি পোনপ্ৰথমেই আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো আৰু এটা অতি সাহসী আৰু শক্তিশালী এক পদক্ষেপ বুলি আমি অভিহিত কৰিছো ইয়াৰ কাৰণ এটাই যে আপোনালোকে নিশ্চয় জানে যে অসমৰ যি মূল সমস্যা সেই সমস্যা আছে বিদেশীৰ সমস্যা গতিকে এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি এক অভিযান চলাইছে এয়া সঁচাকৈ প্ৰশংসনীয় আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে এই উচ্ছেদ চলাই থাকিলে নহ'ব এই উচ্ছেদ সমগ্ৰ অসমতে হ'ব লাগিব আৰু এই উচ্ছেদ অসমৰ উজনি অসমতো হ'ব লাগিব এই কথাটো আজি আমি সকলো দল সংগঠনে একত্ৰিত হৈ ইয়াত জোৰ লৈ সমদল কৰি অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছো আৰু অসম চৰকাৰকো আহ্বান জনাইছো যে উজনি অসমতো এই অভিযান হ'ব লাগিব কাৰণ আমি দেখিবলৈ পাইছো যে উজনি অসমতো সন্দেহযুক্ত নাগৰিকৰ বিচৰণ হৈছে উজনি অসমৰ মাটিটো বহু বিদেশী বা অন্যান্য লোকে ইয়াত বেদখল কৰিছে বিশেষকৈ আমি ক'ব বিচাৰিছো যে উজনি অসমৰ বনাঞ্চলসমূহ উজনি অসমৰ জলাশয়সমূহ উজনি অসমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ উজনি অসমৰ দেৱোত্তৰ মাটি ভূমি বেদখল হৈ থকা আমি দেখিছো আৰু আমি বাৰে বাৰে এইবিলাক উচ্ছেদৰ কথা আমি কৈ আহিছো গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো অসম চৰকাৰক অনুৰোধ জনাইছো যে উজনি অসমতো যাতে এই উচ্ছেদ চলে কিন্তু এটা কথা অতি পৰিতাপৰ কথা আমি এই কথাটো স্পষ্ট কৰি দিব বিচাৰো যে আমি কোনো মুছলমান বিৰোধী নহয় আমি অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া লোকৰ লগত সদায় আছো অসমীয়া খিলঞ্জীয়াৰ আমি সদায় সুৰক্ষা বিচাৰিছো আৰু এনে ক্ষেত্ৰত কিছু বিধি পথালি দিয়া জাতীয়তাবাদৰ পোছাক পিন্ধি থকা কিছুমান ৰাজনৈতিক নেতাই আমি দেখিবলৈ পাইছো যে তেওঁলোকে বাংলাদেশীৰ পক্ষ লৈছে তেওঁলোকে পাকিস্তানৰ পক্ষ লৈছে যিটো জাতিৰ কাৰণে এটা বেয়া লক্ষণ গতিকে আজিৰ এই জোৰ সমদলৰ জৰিয়তে আমি তেখেতলোককো সকিয়াই দিব বিচাৰিছো যে আপোনালোকে জাতীয় সত্তাটোৰ লগত বিলীন হ'বলৈ শিকক আপোনালোকে জাতীয় চেতনাৰে জাতীয় আবেগ অনুভূতিৰে অসমৰ ৰাইজৰ কথা বুজিবলৈ চেষ্টা কৰক আপোনালোকে মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনালোকে ধৰ্মৰ নামত ভাগ ভাগ নকৰিব বিচ্ছিন্নতাবাদৰ আপোনালোকে প্ৰশ্ৰয় নল'ব বিভেদৰ আপোনালোকে কঠীয়া নিহিচিব হাতামপুৰুষীয়া যি আমাৰ সম্বন্ধ হাতামপুৰুষীয়া যি ভাতৃত্ববোধেৰে অসমীয়া জাতিটো জীয়াই আছে তাক আপোনালোকে বিনাশ নকৰিব আপোনালোকে ধুবুৰী আৰু গোৱালপাৰাত গৈ উচতনিমূলক ভাষণ দি আমাৰ মাজত ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব নিবিচাৰিব এই কথাখিনি আজি আমি জোৰ লৈ সমদলৰ পৰা সমগ্ৰ ৰাইজ আৰু এই সকলো লোকক আমি জনাই দিব বিচাৰিছো